জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা বৃহত্তৰ জুনাইবাসী ৰাইজৰ সহযোগত অহা 8, 9 আৰু 10 মে তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জুনাই সদৰৰ ৰূপালী জয়ন্তী বৰ্ষ জুনাই ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰা হ'ব। শনিবাৰে জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ ৰূপালী জয়ন্তী বৰ্ষ বিহু সন্মিলনীৰ লাইখুঁটা স্থাপন কৰা হয়। আজি ৰূপালী জয়ন্তী বৰ্ষ জুনাই ৰঙালী বিহু সন্মিলনীৰ অভ্যৰ্থনা সমিতিৰ যুটীয় সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছঙে জানিবলৈ দিয়া মতে জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনীৰ শেষৰ দিনাৰ মুকলি সভাত ডিৰবি বাবু ঐৰাম বৰী লোকশিল্পী বঁটা বিশিষ্ট লোকশিল্পী গৱেষক অনাতাঁৰ শিল্পী ডক্টৰ পবিত্ৰ কুমাৰ পেগুক প্ৰদান কৰিব। তদুপৰি ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনখনি বিভিন্ন প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলি আছে। ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনীৰ উপলক্ষে এখনি আটকধুনীয়া স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হ'ব। ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনখনি সফল কৰাত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিত কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। বহাগৰ পৰশ পাই মোৰে নাচনি বিহু পদিলৈ আহিলে দুহাতৰে যে এটুকা নুবুলাই দিলে গাতে ৰঙা চোলা কোনে পিন্ধাই দিলে বিহুৰে তলিতে নাচাহালি চালি কপালো ভাগি ভাগি বিহু তলি হুৱনি বিহু তলি হুৱনি কৰি ৰঙিলে পাৰেহি বিহুতি নপানীৰে ভৰিৰে হৈ যায় যুঁজি ইফালে ঢোলৰ মাত সিফালে পেপাৰ মাত বিহু বিহু লাগিছে বিহু বিহু লাগিছে আৰু বৃহত্তৰ জুনাইবাসী ৰাইজৰ সহযোগত অহা 8, 9 আৰু 10 মে তাৰিখে জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 25তম জুনাই ৰঙালী বিহু সন্মিলন আয়োজন কৰা হ'ব। আৰু সেই জুনাই ৰঙালী বিহু সন্মিলনটিৰ আজিৰ প্ৰথমটো কাৰ্যসূচী অৰ্থাৎ লাইখুঁটা স্থাপন কাৰ্যসূচী। আৰু আমি এই 8, 9 আৰু 10 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া আজি 25তম জুনাই ৰঙালী বিহু সন্মিলনখনিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সদৌ অসম ভিত্তিত আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই সকলো কাৰ্যসূচীত আমি বৃহত্তৰ জুনাইবাসী ৰাইজৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আৰু ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু 10 মে তাৰিখে আমি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানো আমি হাতত লৈছোঁ, য'ত উপস্থিত থাকিব অসমৰ বিশিষ্ট জনপ্ৰিয় শিল্পী ননীলিম, অভিনেত্ৰী ৰিচা চেত্ৰী আৰু জুনাইৰ গৌৰৱ সন্তান কিৰণ টায়েঙকে প্ৰমুখ্য কৰি আৰু মুকলি সভাতো উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ যি শেষৰটো অনুষ্ঠান সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত। গতিকে আমি জুনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বিহু উদযাপন সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগিতা আমি এই 3 দিনীয়া কাৰ্যসূচীত আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ। এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি পোনপ্ৰথমবাৰৰ বাবে জুনাই আঞ্চলিক ছাত্ৰ সন্থাই মিচিং সমাজৰ এগৰাকী গুৰি ধৰোতা ডিৰবি বাবু ঐৰাম বৰীৰ লোকশিল্পী বঁটা আমি পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰাৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই বঁটাটি পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ সন্তান লোকশিল্পী গৱেষক অনাতাঁৰ শিল্পী ডক্টৰ পবিত্ৰ কুমাৰ পেগু ছাৰক আমি এই বঁটাটি 10 মে অৰ্থাৎ মুকলি সভাত আমি প্ৰদান কৰিম। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ন কাৰ্যসূচী হাতত লৈ আমি জুনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি এইবেলি ৰূপালী জয়ন্তী বৰ্ষটি উদযাপন কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ।